তথা ভারতীয় জনতা পার্টির সমৰ্থনত আজি লিডুবাসী ৰাইজ মাৰিগাঁওবাসী ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। এই কথাটো এইটোৱে প্ৰমাণ কৰে যে আগন্তুক নিৰ্বাচনত বিজেপি দলক সৰ্বসাধাৰণ ৰাইজে সমৰ্থন দিছে, বিপুল ভোটে বিজয়ী কৰাব। ভাস্কৰ শৰ্মা ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে হেট্ৰিক মাৰি বিধানসভালৈ নিৰ্বাচিত হৈ যাব আৰু আমি সমষ্টিবাসী ৰাইজে এইবাৰ তেখেতক বিধায়ক ৰূপে পামেই। তাৰ উপৰিঞ্চি আমি মন্ত্ৰী হিচাপে তেখেত দেখি পাম বুলি আমি সমষ্টিবাসী ৰাইজে অত্যন্ত আশাৰে আমি বাট চাই আছো আৰু এই কাম হ'বলৈ খুব বেছি দিন নাই। আজি যি ধৰণে ৰাইজ প্ৰতিটো অঞ্চলত প্ৰতিটো চুকে কোণে চাহ বাগিচাই হওক, গাঁও অঞ্চলে হওক, পাহাৰে হওক, ভৈয়ামে হওক, ৰাইজ যিজনে ওলাই আহিছে এই কথাৰ এইটো প্ৰমাণ হয় যে 100ৰ পৰা 90টা চিট লৈ অসমত তৃতীয়বাৰৰ কাৰণে বিজেপি চৰকাৰে হেট্ৰিক মাৰি চৰকাৰ হ'বলৈ গৈ আছে। গতিকে আমি যথেষ্ট সুখী। আজি মোটামুটি মানে তেনেকুৱা সংখ্যা হিচাপে মই আপোনাক সঠিকটো হয়তো ক'ব নোৱাৰিম, কিন্তু আমি দেখিছো লিডু ৰাজপথত মাইদেউ ৰাজপথত হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। আজি ভাৰতীয় জনতা পাৰ্টিৰ 48তম প্ৰতিষ্ঠা দিৱস। গতিকে আজি শুভ দিনত যি আমাৰ পদযাত্ৰা হৈছে, এই পদযাত্ৰাত মাৰিগাঁও সমষ্টিবাসী ৰাইজে যি ধৰণে বিজেপি দলক সমৰ্থন জনাইছে, আমি মাৰিগাঁও সমষ্টিবাসী ৰাইজক লিডুৰ এই মঞ্চৰ মজিয়াৰ পৰাই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনালোকৰ আশীৰ্বাদত ভাস্কৰ শৰ্মা ডাঙৰীয়াই আগন্তুক যি নিৰ্বাচন আছে, নিৰ্বাচনত বিপুল ভোটত বিজয় হৈ তৃতীয়বাৰৰ কাৰণে বিধানসভাত নিৰ্বাচিত হ'ব, এই কথাষাৰ আজি প্ৰমাণিত হৈছে। বিৰোধী দল চব গণতন্ত্ৰত সকলো অধিকাৰ থাকে খেলিবলৈ, নিৰ্বাচন খেলাৰ অধিকাৰ প্ৰত্যেক ভাৰতীয় নাগৰিকৰ থাকে, কিন্তু নিৰ্বাচন খেলিলে নহ'ব। সাংগঠনিকভাৱে ভাৰতীয় জনতা পাৰ্টিৰ লগত কম্পিটিশ্যন কৰিব পৰাকৈ তেওঁলোকৰ কোনো শক্তি নাই। তেওঁলোকৰ আমাৰ আজিৰ দিনত 222টা বুথ কমিটি হওক, পিছলৈকে ভোটাৰ লিষ্টৰ একেবাৰে পিছলৈকে ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা সোমাই আছে। গতিকে একেলগে গোটেই সমষ্টিৰ প্ৰতিটো চুকে কোণে যিধৰণে কাৰ্যকৰ্তাসকলে দিনে নিশা কষ্ট কৰিছে, ইয়াৰ লগত কোনো বিৰোধী শক্তিয়ে ওচৰতো থিয় হ'ব নোৱাৰিব, তেওঁলোক তছনছ হৈ যাব। গতিকে এই কথাষাৰ 9 তাৰিখে ভোট হ'ব আৰু 4 তাৰিখে যি ৰিজাল্ট হ'ব, আপোনালোকে আমি সকলোৱে ৰিজাল্টত দেখা পাম। পূৰ্বতকৈ ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ পূৰ্বত যি ৰেকৰ্ড আছে, এই তেখেতৰ যি ৰেকৰ্ড, এইবাৰ তেখেতে এই ৰেকৰ্ড নিজে ভংগ কৰিবলৈ গৈ আছে। গতিকে আমি ভাস্কৰ শৰ্মা ডাঙৰীয়াকো আজিৰ উপক্ষণত অভিনন্দন জনাইছো, শুভেচ্ছা জ্ঞাপন কৰিছো। তেখেতৰ সমৰ্থনত আজি হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। ধন্যবাদ। ভাৰত মাতা কি জয়। ধন্যবাদ। গতিকে ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাৰ লগতে ইয়াত হলেও লিডুবাসী ৰাইজৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি এই শোভাযাত্ৰাত সমৰ্থন কৰাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছো। গতিকে আপোনালোকে দেখিছে বিগত বছৰতকৈও এই বছৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ যি উল্লাস আৰু যি আগ্ৰহ, গতিকে মই ভাবো এইবাৰ ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচন নহয়, এইটো এটা উৎসৱ পৰিণত কৰিছে। গতিকে মই সকলো ৰাইজকে ধন্যবাদ জনাইছো আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী আগতকৈ বেছি ভোট দিয়াৰ পৰা জয়। ज्ञानदीप सीनियर सेकेंडरी स्कूल में कक्षा 11 के आर्ट्स, कॉमर्स और साइंस स्ट्रीम के लिए एडमिशन शुरू हो चुका है। यहाँ छात्रों के लिए आधुनिक लैंग्वेज लैब, कंप्यूटर लैब, साइंस लैब्स की सुविधा उपलब्ध है। सभी छात्र छात्राओं के लिए हॉस्टल फैसिलिटी उपलब्ध। बोरगोलाई से जागून तक विभिन्न रूटों के लिए बस सर्विस की सुविधा भी उपलब्ध है। सभी क्लासरूम्स और लैब्स में CCTV कवरेज की व्यवस्था है। HS फर्स्ट ईयर आर्ट्स, कॉमर्स, साइंस के लिए एडमिशन प्रक्रिया जारी है। पता 1 नंबर लॉन्ग टॉन्ग तिरप गेट, लेखा पानी। अधिक जानकारी के लिए संपर्क करें 8133961936। ज्ञानदीप सीनियर सेकेंडरी स्कूल, बेहतर शिक्षा और उज्जवल भविष्य की पहचान।